আজি কিছুদিনৰ আগতে আমাৰ ষ্টাফৰ সকলোকে মই কৈ থৈছিলোঁ যে বিশেষকৈ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু বিশেষকৈ মোৰ বৰ মৰমৰ জুবিন গাৰ্গ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যামকানু মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে। এই সংক্ৰান্তত কিবা RTI যদি আহে তেতিয়া মই মোৰ অফিচৰ ষ্টাফক কৈ থৈছিলোঁ, বৰ স্পষ্ট নিৰ্দেশনা দি থৈছিলোঁ যে তেতিয়াহ'লে তুৰন্তে মোৰ দৃষ্টিগোচৰ কৰিব যাতে মই যাৱতীয় ব্যৱস্থা মোক ল'ব পাৰোঁ। কাৰণ মই বহা জেগাত তেওঁৰ বিষয়ে সিদ্ধান্ত লোৱাটো অনুচিত হ'ব, এইটো নৈতিকভাৱে অদৰকাৰী কথা, বেয়া কথা। কিন্তু ইমান দিন অহা নাছিলে। 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ, মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা, আবেদনকাৰী এজনৰ পৰা। তেওঁ লিখিছে যে তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোক বোধ হয়। তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে, আমি বহুত কৃতজ্ঞ। আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে। যাই কি নহওক, এখন আমি নতুনকৈ RTI কৰিছোঁ, কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে, যাৰ পৰা শ্যামকানু মহন্তকে ধৰি কেইবাটাও নাম কৈছে, বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে। তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ। আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে, এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইত্যাদি ইত্যাদি তেনেকৈ লিখিছে। তেতিয়া সেইটো 4 তাৰিখে সন্ধ্যা পাইছোঁ সেইখন চিঠি। লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল, কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ, এই তথ্য আয়ুক্তই মহামহিমৰ ৰাজ্যপালৰ অধীনত কাম কৰে, তেখেতৰ ওচৰত গৈ সেই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ যে এখন চিঠি পাইছোঁ। দ্য লেটাৰ ছাজেষ্ট ডেট এপ্লিকেণ্টে এখন RTI চিফ ছেক্ৰেটাৰীলৈ লিখিছে about the financial assistance accorded by various departments of the government of Assam to various individuals, organizations, including Sri Shyamkanu Mohanto. সেই চিঠিখনত তেওঁ উল্লেখ কৰিছে, while appreciating my integrity, মোৰ কথা তেওঁ লিখিছে, and impartiality as the SCIC, the letter has appealed to me to maintain such professionalism while dealing with the RTI application pertaining to Shyamkanu Mohanto. তেওঁৰ ক্ষেত্ৰতো যাতে এনেধৰণে আপুনি কৰে। It is also a fact that Shyamkanu Mohanto is currently in judicial custody. মই সেইটো কথা মেনশ্যন কৰিছোঁ।